নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আপোনালোকৰ যিসমূহ সমস্যা, আপোনালোকৰ সেই সমস্যাসমূহক লৈ আমি কথা পাতোঁ আৰু সেই সমস্যাসমূহৰ সমাধান দিবলৈ চেষ্টা কৰে জ্যোতিষ শাস্ত্ৰবিদ কিৰু য়ঙে। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজি কেনেকুৱা সেয়া চাই লওঁ, তাৰপাছত ৰাশিফল বিষয় যিহেতু আছে আৰু পত্ৰও আছে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি মিথুন ৰাশিত, চন্দ্ৰ আৰু কেতু সিংহ ৰাশিত বহি আছে। আজি শুক্ৰ ৰবিৰ লগত কন্যা ৰাশিত বহি আছে। আজি বুধ মংগল লগ্ন তুলা ৰাশিত, শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি 17 অক্টোবৰ 30 আহিন শুক্ৰবাৰ, কৃষ্ণ একাদশী তিথি, মঘা নক্ষত্ৰ, শুভ যোগ, বালকৰণ, জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ। আজি দেৱালীগণ, যাত্ৰা শুভ। আজিৰ দিনটোত কিন্তু পশ্চিম দিশৰ যাত্ৰা নাই। শুভকৰ্ম, গৰ্ভাধান, আৰোগ্যস্থান, দীক্ষা আদি। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। চৰ্টছ এণ্ড চেৰিয়ট, এই দুখন কাৰ্ড ল'লোঁ। মেষ ৰাশি, এৰিছ। আজি কৰ্মত উন্নতি হ'ব। নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যুগ। আজি সংঘাত থাকিলে আঁতৰিব। প্ৰেমত শুভ। বিদ্যাৰ্থীসকলৰ শুভ। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। বৃষ ৰাশি, তৰাছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। কামৰ ব্যস্ততা বৃদ্ধি পাব। আৰ্থিক উন্নতিৰ যুগ। শিৱ মন্দিৰ দৰ্শন কৰক। আজি সংগ্ৰাম কমাওক। বিদ্যাত মধ্যম ফল। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, চৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উন্নতি, অৰ্থ লাভৰ যুগ। আজি ভ্ৰমণত মধ্যম ফল। তিতা বস্তু নাখাব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ চৰ্টছ এণ্ড হেংমেন, কৰ্কট ৰাশি, কেঞ্চাৰ। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পাব। আৰ্থিক উন্নতিৰ যুগ। সংৰাগ দমাই ৰাখক। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ দাদা। এইখিনিতে পত্ৰখনত লিখিছে যে ধনতেৰছৰ শুভ মুহূৰ্ত কি আৰু নিয়মসমূহ কেনেধৰণৰ জানিব বিচাৰিছে তেওঁ। হয়, কাইলৈ ধনতেৰাছ 18 অক্টোবৰ। আৰু ধনতেৰাছত আমি সকলোৱে জানো যে বিভিন্ন ধৰণৰ বয় বস্তু ক্ৰয় কৰিব লাগে। সোণৰ বস্তু, ৰূপৰ বস্তু আদি। নোৱাৰিলে আপুনি সোণৰ বা ৰূপৰ এটা কইন হ'লক, নতুবা ৰূপৰ আঙুঠি এটা হ'লেও ক্ৰয় কৰক। কিছুমান বস্তু কিনিব নালাগে, যেনে কাঁচৰ বস্তু, ধাৰ থকা বস্তু, চুৰি কেঁচি আদি কিনিব নালাগে। লোহাৰ বস্তু কিনিব নালাগে, তেতিয়া কিন্তু অতি অশুভকাৰক। আৰু ধনতেৰাছৰ দিনা নিমখ, কেঁচা নিমখ, মিঠাতেল, লোহাৰ বস্তু আদি বেলেগক দান নকৰিব। আৰু মনত ৰাখিব, কাইলৈ দুপৰীয়া 12:18 মানে 12:18 পৰা পৰহি 19 তাৰিখে 1:51 এই ধনতেৰাছ চলি থাকিব। ইয়াৰ ভিতৰত যদি কেনেবাকৈ কৰে অতি শুভ। মা লক্ষ্মী, গণেশ, কুবেৰ আৰু ধনন্তৰী দেৱৰ পূজা পাতল এই সময়ৰ ভিতৰত কৰক। তেতিয়া টকা পইচা ঘৰলৈ আহিব। আৰু ধনতেৰাছ মানে ধন 13 গুণলৈকে বৃদ্ধি পাব পাৰে যদি সেইদিনাখন আপুনি এটা ৰূপৰ কইন হ'লেও ক্ৰয় কৰে। আৰু ইয়াৰ লগতে মনত ৰাখিব যে এই মুহূৰ্তত, ধনতেৰাছৰ মুহূৰ্তত নতুন ঝাৰু বজাৰৰ পৰা কিনি আনিব লাগে। লোহাৰ বস্তু কিনিব লাগে, কাঁচৰ বস্তু কিনিব লাগে, চেনি, নিমখ, হালধি আদি কিনিব লাগে, ঘৰত আনিব লাগে। কাকো ধাৰত নিদিব কিন্তু সেইবিলাক বস্তু। পুৰণা জোতা, ভঙা চিঙাত যদি চেণ্ডেল থাকে, নতুবা পুৰণা ইলেক্ট্ৰনিক্স লোহাৰ বস্তু আদি থাকে, তেতিয়া ঘৰৰ পৰা আঁতৰ কৰক। আৰু আপুনি মন কৰিব, ঘৰখনত যাতে মকৰা জাল নাথাকে। মকৰা জাল থাকিলে কিন্তু দেৱী, লক্ষ্মী দেৱী তাত আবদ্ধ হৈ পৰে, তেতিয়া আপোনাৰ ঘৰখনত লক্ষ্মী সোমাব নোৱাৰে। আৰু এইদিনাখন লক্ষ্মী দেৱীক যদি ধানৰ ওপৰত বহায় তেতিয়া অতি শুভ। আৰু সোঁফালে শুৰ থকা যদি গণেশ মূৰ্তি কিনি আনে, বহি থকা লক্ষ্মীৰ মূৰ্তি কিনি আনি ঘৰত বহায়, তেতিয়া কিন্তু শুভ ফল দিব। আৰু ধনতেৰাছৰ বস্তু কিনাৰ আৰু বেছি শুভ মুহূৰ্ত যদি বিচাৰে, তেতিয়া 18 তাৰিখে 12:18 পৰা সেইদিনাখনে 4:23 বিশেষ মুহূৰ্ত। তাৰপাছত আকৌ 5:48 পৰা 5:40 PM পৰা 8:31 PM 18 তাৰিখে অতি শুভ মুহূৰ্ত। সেই সময়ৰ ভিতৰত ক্ৰয় কৰিলে আৰু ভাল। ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটোৰ মাজত এটি চমু বিৰতিৰ সময় হৈছে। আমি বিৰতিটো লৈ লৈছোঁ। বিৰতিৰ পিছত পুনৰ উভতি আহিম। চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰ।
দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া ওৱান্স এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' ৰবি গ্ৰহৰ বাবে শাৰীৰিক মানসিক শক্তি বৃদ্ধি পাব হনুমানৰ পূজা পাতল কৰক আৰ্থিক উন্নতি বৃদ্ধিৰ যুগ আজি অৰেঞ্জ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশি চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মব্যস্ততা বৃদ্ধি পাব ভ্ৰমণত শুভ ফল শৰীৰৰ প্ৰতি যত্ন লওক শত্ৰু নাশ হ'ব আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে দুখীয়া লোকসকলক খাদ্যদ্ৰব্য আগবঢ়াওক দক্ষিণা দি আগবঢ়াওক ভাল হ'ব পিংক কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া তুলা ৰাশি লিব্ৰা ওৱান্স এণ্ড পেণ্টাকলছ তুলা ৰাশিৰ লোকসকলে গাখীৰৰ মিঠাই সৰু সৰু ল'ৰা ছোৱালীক খাবলৈ দিয়ক তেতিয়া শুভ ফল দিব আত্মনিৰ্ভৰ হৈ চলিব পাৰিব বগলা দেৱীৰ পূজা পাতল কৰক সংযম ৰক্ষা কৰক ভ্ৰমণত মধ্যম ফল দিনটোত অৰ্থ লাভৰ যুগ আছে লাকি কালাৰ ৰেড আনলাকি কালাৰ ব্লু এতিয়া হওক চ'ৰ্টছ এণ্ড চ'ৰ্টছ বৃশ্চিক ৰাশি স্কৰ্পিঅ' সা সম্পত্তি লাভ কৰিব শিল্পী কলা কৌশলীৰ লগত জড়িত ব্যক্তিসকলে উন্নতি লভিব যান বাহন ক্ৰয়ৰ যুগ সাৱধান হওক আজি ক্ৰীম কালাৰ লাকি পিংক কালাৰ আনলাকি আমি আনকেইটা ৰাশিফলৰ মাজত আগবাঢ়িম দাদা বিষয় যিহেতু খুব সুন্দৰ সুন্দৰ বিষয় আপুনি প্ৰতিদিনে লৈ আহে আজি কেনেধৰণৰ বিষয় জনাব হয় আজিৰ বিষয় হৈছে ভূত চতুৰ্দশী আজি 17 অক্টোবৰ কাইলৈ 18 কাইলৈ ধনতেৰাছ পৰহি ভূত চতুৰ্দশী 19ত আৰু 20ত 20 তাৰিখে দীপাৱলী কালী পূজা আদি গতিকে 19 তাৰিখে ভূত চতুৰ্দশীৰ বিষয়ে আজি কম ভূত চতুৰ্দশী 19 অক্টোবৰ 2025 কালী পূজাৰ আগৰ দিনা পৃথিৱীৰ সমস্ত ভূত এই দিনটোত বহুত শক্তিশালী হৈ উঠে বিদেশত ইয়াকে হেলমিন বোলে অপঘাতত মৰি গৈছে বা বহুতো আশা জীৱনত ৰৈ গৈছে তেনেকুৱা আত্মা এই দিনটোত শক্তিশালী হৈ উঠে যে সিহঁতে মানুহৰ ৰূপ ধৰিও আপোনাৰ মাজতো ঘূৰা ফুৰা কৰিব পাৰে সমস্ত তান্ত্ৰিকসকলে এই দিনটোত ভূতক নিয়ন্ত্ৰণ কৰাৰ বাবে উপযুক্ত দিন পুৰণা ঘৰ অন্ধকাৰ ঠাই 14 প্ৰকাৰৰ ভূত জালেয়া প্ৰেতিনী অবিবাহিতা মহিলাৰ ভূত অপঘাতত মৃত্যু হত্যাকাণ্ডত মৃত্যু বেতাল মাছ খোৱা ভূত পানীত পৰি মৃত্যু হোৱা ভূত চাক চুন্নি বিবাহিত মহিলাৰ ভূত যোনে বাচ্চাবিলাকক মৰম কৰে ইত্যাদি 14 গছ চাকি জ্বলাব লাগিব প্ৰত্যেকটো কোণত জ্বলাব বংশৰ পূৰ্বপুৰুষৰ ঘৰত অহাৰ বাবে ঘৰ চাফ চিকুণ কৰিব লাগে 14বিধ শাক খাব লাগে অসুস্থতাৰ পৰা ৰক্ষা কৰে এইদিনা তান্ত্ৰিক কাম কৰিলে বহুতো ফলপ্ৰসূ হয় এটা নাৰিকল ৰঙা সেন্দুৰৰ স্বস্তিক চিন দি ঘৰত ৰাখিব সৰু সৰু ল'ৰা ছোৱালীক বাহিৰত ওলাব দিব নালাগে মহিলাসকলে ৰঙা চাদৰ মেখেলা শাৰী আদি পিন্ধি খোলা চুলিৰে বাহিৰত ওলাব নালাগে পুৰুষসকলে নিচা ভাং কৰি পানী নতুবা জুইৰ ওচৰত যাব নালাগে ভূত চতুৰ্দশীত যম তৰ্পণ স্নান চতুৰ্দশ শাক বক্ষণ আৰু মূৰৰ ওপৰত অপমাৰ্গৰ পল্লৱ ঘূৰাব লাগে পুৰুষকালত দেৱগ্ৰহাদিত দীপ দান কৰা কৰ্তব্য এই ভিডিঅ'টোৰ জৰিয়তে দাদাই খুব সুন্দৰকৈ এই ভূত চতুৰ্দশী কি কেনেদৰে পালন কৰে আটাইখিনি কথা তেওঁ বিৱৰি কৰিছে আমি আনকেইটা ৰাশিফললৈ যাওঁ এতিয়া হয় কাপছ এণ্ড ওৱান্স ধনুৰাশি চেৰিয়াছ আজি সৌভাগ্যশালী হোৱাৰ যুগ আছে হনুমান চালিচা পাঠ কৰক ভাল হ'ব শত্ৰু নাশ হ'ব কৰ্মত উন্নতি হ'ব লাইট ব্লু কালাৰ লাকি আনলাকি কালাৰ হ'ল ৰেড ওৱান্স এণ্ড এইজ অফ চ'ৰ্টছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ হতাশা আঁতৰিব কৰ্মত মধ্যম ফল ভ্ৰমণত শুভ প্ৰেমত শুভ চিন্তাশীল ব্যক্তিসকলে সুখ্যাতি লয় আজিৰ দিনটোত মেৰুণ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া হওক ওৱান্স এণ্ড ওৱান্স কুম্ভ ৰাশিলৈ একুৰিয়াছ ধাৰ্মিক দিশ প্ৰকাশ পাব হতাশা আঁতৰিব সৎ আৰু গুণী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব মনত দুশ্চিন্তা নাৰাখিব আজিৰ দিনটোত দুখীয়া ব্যক্তি নতুবা সন্যাসীজনক য়েলো কালাৰৰ কাপোৰ কানি দান কৰিলে ভাল ফল পাব গোল্ডেন কালাৰ য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক মীন ৰাশি পেণ্টাকলছ এণ্ড কাপছ কৰ্মোন্নতি দেখা যায় বন্ধুৰ পৰা দূৰত থাকক পুৰণি ৰোগৰ পৰা কিছু কষ্ট দেখা যায় খৰচা পাতি বৃদ্ধি ভ্ৰমণত আকৌ শুভ ফল আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে বান্দৰক ফল মূল খাবলৈ দিয়ক শুভ ফল দিব ব্লেক কালাৰ লাকি হোৱাইট কালাৰ আনলাকি
ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম যদিহে কোনো লোকে দাদাক লগ কৰিব বিচাৰে পোনপটীয়াকৈ তেনেহ'লে আপোনালোকে আহিব গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰত্নকুবেৰ নামেৰে দাদাৰ চেম্বাৰ আছে আৰু অহাৰ পূৰ্বে আপোনালোকে ফোন কৰিব ল'ব এটাকৈ এপইণ্টমেণ্ট দাদা ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com আৰু মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ ধন্যবাদ